আৰু ঘৰমুৱা হ'বই লাগিব। কাৰণ আমাৰ জীৱনটোৱে ঘৰমুৱা পক্ষী। যেনেকৈ ৰাতিপুৱালৈকে আমি ইয়াত সকলোৱে বহি থাকিব নোৱাৰো, তদ্ৰূপ আপুনি মই গোটেই জীৱনটো এই সংসাৰত ভোগ বিলাসৰ মাজত থাকিব নোৱাৰো। আমি কিন্তু যাবই লাগিব, কিন্তু যাবলৈ আমাৰ ইচ্ছা নাই। সেইকাৰণে আমাৰ অগ্ৰজসকলে গাইছিলে, অ মনাই ঐ যাব গৈ লাগিব, এ মনাই নগলে নহব, অ মনাই পাৰে হৈ জীৱনৰ হাকু মনাই জীৱনৰ ভৰসা নাই। কোনো এনেকুৱা এজন ব্যক্তি নাই যি ব্যক্তিয়ে ঘৰলৈ নাযাওঁ বুলি ইয়াত থাকিব পাৰিব। ৰজা মহাৰজা অত্যন্ত সুখত অতিবাহিত কৰা মানুহেও এই সংসাৰৰ পৰা এদিন যাবগৈ লাগিব। আৰু কিয় যাবগৈ লাগিব, আমাৰ আচলতে গন্তব্য স্থান কি, আমি ক'ৰ পৰা আহিলো, এই কথাখিনি আমাৰ ভাগৱত ব্যাখ্যাত আলোচনা হ'ব। এতিয়া আমি গোহাৰিখনৰ সন্দৰ্ভত কেইটামান কথা কওঁ। কুঁৱামৰা ভকত গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু হলগুৰি মৌজাৰ ৰাইজৰ সহযোগত শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। স্থান হৈছে কুঁৱামৰা ভকত গাঁৱৰ এই পবিত্ৰ নামগৃহ। আমি জয়তে সেইকেইজন ব্যক্তিৰ চৰণত পুনৰ এবাৰ সেৱা জনাইছো, যিকেইজন বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত এই নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছিল। কিমান চনৰ কথা প্ৰভু? প্ৰায় 50 বছৰৰ আগৰ কথা। গতিকে এটা দিন নাছিল, যিটো দিন বিজুলী বাতি নাছিল, এনেকুৱা অনুভাস যন্ত্ৰ নাছিল, বোকা পানীৰে গছকি হয়তো এটি ছাতি লৈ, হয়তো এখিলা টকৌপাত হাতত লৈ আমাৰ সেইসকল বৰেণ্য ব্যক্তিয়ে আলোচনা কৰিছিল যে হেৰৌ নগেন, হেৰৌ খগেন, আমি কিন্তু নামঘৰটি সজাব লাগিব দেই। কাৰণ যিটো নামঘৰত আমাৰ সতি সন্ততিয়ে ঈশ্বৰৰ কথা শুনিব পাৰিব, তেনে এক সুদূৰ প্ৰসাৰী আঁচনি হাতত লৈ যিকেইজন বৰেণ্য ব্যক্তিয়ে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছে, তেওঁলোক আজি আমাৰ মাজত নাই। গতিকে তেখেতসৱৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱন্তৰ ওচৰত সকলোৱে আমি নাতিপুতি হৈ ঈশ্বৰৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰোঁ। আহক। হৰি কৃষ্ণ। হে মান্যবৰ সজ্জনসকল, সাধু সংগ পোৱাটো বৰ দুৰ্লভ। জীৱনত সকলোখিনি কাম তেনেই সহজ, কিন্তু সাধু সংগ বোলে সহজ কথা নহয়। সাধু সংগ বৰ দুৰ্লভ, দেৱৰো দুৰ্লভ। আমাৰ মানুহৰতো দুৰ্লভটো দূৰৰে কথা, দেৱৰো দুৰ্লভ। আপুনি মই কম বেছি পৰিমাণে সকলোৱে শিক্ষা জগতত জড়িত। আমি ধৰ্মশাস্ত্ৰ ঘৰতে পঢ়িব পাৰোঁ, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আপুনি মই ঘৰতে পঢ়িব পাৰোঁ। কিন্তু ঘৰত পঢ়িলে যি লাভ হ'ব, সাধুৰ সংগত আহি ঈশ্বৰৰ কথাত আমি যদি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, ই বোলে ভাবিব নোৱাৰা লাভ। উদাহৰণ চাবা নি বন্ধু? আমাৰ গুৰুজনাই দি থৈ গৈছে, অ সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় আতি নাহিকে সংশয়। সাধুৰ সংগত থাকি যিজন ব্যক্তিয়ে, সি আবাল বৃদ্ধা বনিতা যিয়েই নহওক লাগিলে, যিজন ব্যক্তিয়ে সাধুৰ সংগত থাকি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰে, তেওঁ কৃতাৰ্থ হ'ব, ইয়াত কোনো সংশয় নাই।
যদি কৃতাৰ্থ হ'বই এই কথাষাৰ সত্য, তেতিয়াহ'লে আমি সকলোৱে হাতযোৰ কৰি ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ আহক। সকলোৱে হাতযোৰ কৰক প্ৰভুসকল, কাৰণ আমি ঈশ্বৰৰ দৃষ্টিত তেনেই শিশু, নহয় জানো? ঘৰখনত মই দেউতাক হ'ব পাৰোঁ, মোৰ বয়স 80 বছৰ হ'ব পাৰে, কিন্তু ভগৱন্তৰ দৃষ্টিত মই এজন শিশু। গতিকে মই হে প্ৰভু তোমাৰ ওচৰত ভক্তিৰে এটি আশীৰ্বাদ বিচাৰিছোঁ প্ৰভু। এটি নিৰ্মল মন লৈ আমি ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ আহক, যি প্ৰাৰ্থনা আমাৰ মাধৱ পুৰুষে শিকাই থৈ গৈছে। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাৰ, কৰ্ণে মুখে বিচ্ছেদন শোকত জোনা, ৰাতুল চৰণ দুই হৃদয়ে ৰহুক, তজু ভকতৰ সংগ সদায় ৰহুক, তজু ভকতৰ সংগ সদায় ৰহুক। এই প্ৰাৰ্থনাশাৰীৰ অৰ্থ আমাৰ ভকতসকল আৰু আইসকলে বুজি পাইছে, কিন্তু যিসকল নৱাগতা অনুজ নতুনকৈ নামঘৰলৈ আহিছে তেওঁলোকে ভালকৈ বুজি পোৱা নাই, আৰু তেওঁলোকক বুজাই দিয়াটো ভকতসকলৰ কৰ্তব্য। সেই উদ্দেশ্য আগত ৰাখি এই মান্যবৰ সদনে এই দাসক নিমন্ত্ৰণ কৰিছে। কিন্তু সেই সজ্জনসকল আপোনাসৱৰ দৰে গুণী জ্ঞানী অধ্যয়নপুষ্ট বয়োজ্যেষ্ঠ ব্যক্তি থকা এই মধুৰ ক্ষণত আমি পবিত্ৰ মহাভাগৱতৰ অমৃত কথা বৰ্ণনা কৰিবলৈ যাওঁতে ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। সকলো দায় দোষ মৰীক্ষণ কৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি বিষয়বস্তুলৈ আগবাঢ়ি গৈছোঁ যে হে প্ৰভু, তুমি মোৰ মনৰ কামনা পূৰণ কৰা প্ৰভু। মোৰ মনৰ কামনা হৈছে কৰ্ণে মুখে তোমাৰ গুণানুকীৰ্তন মোৰ যেন বিচ্ছেদ নহওক। আৰু এটি মোৰ মনৰ কামনা আছে প্ৰভু, তোমাৰ যে সেই ৰঙাচৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰীচৰণ, অভয় চৰণ বিভিন্ন নামেৰে বিভূষিত কৰিব পৰা সেই চৰণ যুগল মোৰ হৃদয়ত ঠাই লোৱা প্ৰভু। মোৰ আৰু আশা আছে প্ৰভু, তোমাৰ একান্ত ভকতসকলৰ সাধুসকলৰ সংগ যেন মোৰ জীৱনত সৰ্বতোক্ষণতে দিবা, সৰ্বতোক্ষণতে দিবা, এয়াই মোৰ আশা। আৰু এই আশাক যিজন ব্যক্তিয়ে লৈ ভকতৰ সমাজলৈ আহে সেই মানুহজনে হৈ পৰে বোলে ভগৱন্তৰ একান্ত ভকত। আমি ইয়াত যদি ধন ঐশ্বৰ্য অন্যান্য বিষয় বাসনাৰ সুখ ভোগৰ কথা আশা কৰি আমি যদি নামঘৰলৈ আহোঁ, সেইজন বোলে ভকত হ'ব নোৱাৰিব। আৰু ভকত হ'বলৈ হ'লে আমি কি আশা কৰি আহিব লাগিব? যে হে প্ৰভু, মোৰ কৰ্ণে মুখে তোমাৰ গুণানুকীৰ্তন বিচ্ছেদ নহওক, তোমাৰ ৰঙাচৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰীচৰণ, অভয় চৰণ সেই পবিত্ৰ চৰণ যুগল মোৰ হৃদয়ত বাস হওক, আৰু তোমাৰ একান্ত ভকতসকলৰ সান্নিধ্য মোৰ জনমে জনমে হওক। এই পবিত্ৰ কল্পনা যিজন ব্যক্তিয়ে লৈ আহে সেই ব্যক্তিজনক পৰম ব্ৰহ্ম ভগৱন্তই গোটেই ধনৰ টোপোলাটোকে দি দিব। আৰু এই ধনৰ টোপোলাটোত কি কি সোমাই আছে? আপুনি বিচৰা বস্তুকেইটাৰ উপৰিও সংসাৰৰ মায়ামোহৰ যিটো স্বৰ্গীয় টোপোলা, এই টোপোলাটো এই আপুনি নিবিচৰাকৈ লাভ কৰিব। আৰু যদি কিবা কাৰণত আমি এইকেইটা সম্পদ বিচৰাৰ পৰিৱৰ্তে কেৱল স্বৰ্গীয় টোপোলাটো বিচাৰি আহোঁ, তেতিয়াহ'লে বোলে ভগৱন্তই কি কৰিব?
সেই যে এটি খৰি কটিয়াই যে পানীৰ কাষত খৰি কাটি আছিল, হঠাৎ যে কুঠাৰখন পানীত পৰিলে, জল দেৱতাই দেখুৱালে যে তুমি কিয় বিনাইছা হেৰৌ পথিক, বোলে হে দেৱী, মই মোৰ জীৱনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল কুঠাৰখন পানীত হেৰুৱালো কাৰণে কান্দিছো, কাৰণ মোৰ ঘৰখনৰ পোহপাল সেই কুঠাৰখনৰ দ্বাৰাই হৈছিলে। গতিকে কৃপা কৰি মোক কুঠাৰখন প্ৰদান কৰা দেৱী। তেতিয়া লগে লগে দেৱীয়ে সেই ভক্তজনৰ প্ৰতি সন্তুষ্ট হৈ এখন সোণৰ কুঠাৰ দেখুৱাই দিলে যে এইখন নেকি তোমাৰ কুঠাৰ? বোলে সেইখন মোৰ কুঠাৰ নহয়, মোৰ কুঠাৰখন তেনেই সাধাৰণ আছিল। এইবাৰ আন এখন অইন সুন্দৰ পবিত্ৰ কুঠাৰ দেখুৱালে, বোলে এইখন নেকি তোমাৰ কুঠাৰ? বোলে নহয় দেৱী। সেই পথিকজনৰ পবিত্ৰ অন্তৰৰ কথা বুজি পাই দেৱীয়ে নিজৰ কুঠাৰখন যেতিয়া দেখুৱাই দিলে, তেতিয়া তেওঁ লগে লগে মাত লগালে, হয় মোৰ কুঠাৰ আচলতে সেইখনহে। তেতিয়া সেই দেৱীগৰাকী এই খৰিকটীয়াজনৰ প্ৰতি সন্তুষ্ট হৈ তিনিওখন কুঠাৰ দিয়াৰ উপৰিও অজস্ৰ ধন সম্পত্তিৰ ভাণ্ডাৰ দি পঠালে আৰু তেখেতৰ দুখ দুৰ্দশা সেইদিনাখনৰ পৰা মুক্ত হ'ল। গতিকে এটা সঁচা মন লৈ, স্বচ্ছ পবিত্ৰ ভাৱনা লৈ আমি যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছো, আমাৰ ভাবিব নোৱাৰাকৈ লাভ হ'ব। আজি যুৱ প্ৰজন্মই প্ৰথমতে ভাবে যে মই ভাগৱত অনুষ্ঠানলৈ গ'লে মোৰ প্ৰথমতে কি লাভ হ'ব, লাভাংশ কথাটো প্ৰথম ভাবে। গতিকে লাভ কি হয়, কেনেকৈ হয় আৰু সেই লাভে কেনেকৈ ক্ৰিয়া কৰে, এই কথাখিনি আপোনাৰভাৱে আজি বুজি যাব লাগিব। আৰু এই কথাখিনিকে আমি সংক্ষেপত ব্যাখ্যা আকাৰেৰে আগবঢ়াম। আৰু একেৰাহে কথা শুনি থাকিলেও মনটো অস্থিৰ হৈ যায়। গতিকে আমাৰ পাঠকীদ্বয়ক অকণমান পাঠ আগবঢ়াবলৈ আমি সেৱা জনাইছো। আৰু আমি খন্তেক পিছতে আকৌ আপোনাৰৰ মাজত আমাৰ মনৰ সংশয় ছেদ হোৱাকৈ আমি যুৱ প্ৰজন্মই কিয় ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিব লাগে, ভকতৰ সংগলৈ কিয় আমি আহিব লাগে, ঈশ্বৰৰ গুণ গান আমি কিয় শ্ৰৱণ কীৰ্তন কৰিব লাগে, আৰু ভকতৰ সংগৰ অবিহনে জীৱন অতিবাহিত কৰিলে জীৱন কি হয়, নকৰিলে কি হয়, আটাইখিনি কথা আমি কম সময়ৰ ভিতৰত খৰচি মাৰি আলোকপাত কৰিবলৈ চেষ্টা কৰিম। গতিকে আশাবাদী প্ৰত্যেকজন ভকত বৈষ্ণৱ বৃন্দই যাতে স্থিৰভাৱে আজি সাধু সংগত থাকি কথাখিনি কৰ্ণগোচৰ কৰে। আৰু কোনো সদাশয় বন্ধুৰ যদি মনৰ ক্ষুধনি প্ৰশ্নও থাকে, আমি সেই কথাখিনিও আমাৰ অগ্ৰচকদৰ্শী মুখে আলোচনা কৰি মুঠতে মনৰ সংশয় দূৰ কৰিবলৈ নিশ্চয় প্ৰস্তুত হ'ম। গতিকে পাঠকীদ্বয়ক অকণমান পাঠ কৰিবলৈ আমি সেৱা জনাইছো।